নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টো চোৱাসকলে হয়তো গমেই পাইছে যে আমাৰ ঘৰত খৰিকৰ গুটি নাম চাউল আছে আৰু সেইকাৰণে পৰিৱেশটো এইকেইদিন অলপ বেলেগ হৈ আছে। আজি আকৌ ৰাতিপুৱা বাইদেউগৰাকীয়ে আহি পেলাই চোতালখন মুচিছে আৰু এইফালে বুবুদাই কল জাক দি আছে। যিহেতু এইবিলাক দৰৱ চৰব দি পকালে কলবোৰ কোনেও নাখায়, সেয়েহে এনেদৰেই পকোৱাটো সিদ্ধান্ত ল'লে আৰু এয়া জাক দি আছে। আপোনালোকৰ ফালে এনেকৈ কল পকাই নে নাই কমেণ্টত জনাবচোন দেই। তাৰপিছত আকৌ মই মোৰ লগৰগৰাকীৰ সৈতে ওলালোঁ মন্দিৰলৈ। বহুত দিনতে শৰাই এভাগ দিম বুলি আগ কৰি থোৱা আছিলে, ভাবিলোঁ দি আহোঁ। অনুষ্ঠানভাগো যিহেতু আহিছে, ভালে কুশলে যাতে সকলো হৈ যায়। আৰু মই আহিছোঁ আমাৰ ৰিচাৰ্চতে থকা শিৱ মন্দিৰ। ভাল বেয়া সকলো সময়তে মই ইয়ালৈকে আহোঁ আৰু ইয়াত আহিলে মোৰ দুখখিনিও পাতল হয় আৰু বহুত শান্তি পোৱা যায়। মন্দিৰৰ পৰা অহাৰ পিছত বৰ বেছি সময় ৰ'বলৈ নাপালোঁৱেই, আকৌ কামতেই লাগিব হ'ল। এইফালে পেণ্ডেলৰ মানুহখিনিও আহিছে, তেওঁলোকে টিংখিনি এইদৰে তুলি আছে, মানে সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। এইপিনে খুৰাই গুৰ কাটি আছে, যিহেতু ভকতসকলক জলপান দিবৰ কাৰণে গুৰ লাগিব আৰু আজি মিঠৈও বনাব বাৰু ভকতসকলে, তেওঁলোকৰ কাৰণেও গুৰ কাটি আছে। এইপিনে বৰ্তাই মিঠৈ বনাবৰ কাৰণে যিটো চৌকা লাগে, সেই চৌকাৰ কাৰণে যোগাৰ কৰি আছে। মই গোটেইখিনি বস্তু অলপকৈ ৰেকৰ্ডিং কৰি গৈছোঁ আৰু যেনেকৈ যি পাৰোঁ অলপ দেৰি হ'লেও ভিডিঅ' আকাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইপিনে ভকতসকল আহিলে আৰু এয়া গুৰ পগাই আছে, পকা মিঠৈ বনাব। আপোনালোকৰ ফালেও হয়তো বনাই চাগে আৰু এই মিঠৈটো খাই বহুত বেছি ভাল লাগে। এইপিনে নয়নদাই আকৌ পাত কাটি আছে, মানে সকলোৱে নিজৰ নিজৰ কাম কৰি আছে আৰু সকলোৱে খুব ধুনীয়াকৈ লাগি ভাগি আমাক সহায় কৰি দিছে। এইপিনে বৰমাহঁতো আহিলে, তেওঁলোকেও মিঠৈ বনোৱাত অকণমান সহায় কৰি দিছে ভকতসকলক। সকলোৱে মিলিজুলি এনেই গাঁৱৰ জেগাত কামবোৰ কৰা হয়। এয়া আকৌ সন্ধিয়া লগাৰ সময়ত, যিহেতু খুব বেছি ঠাণ্ডা পৰিছে, সেয়েহে আমি সকলোৱে এনেদৰে জুই একুৰা ধৰি পেলাই বহি আছোঁ আৰু খবৰ খাতি ল'বলৈ মানুহ দুনুহো আহি আছে। মানে পৰিৱেশটো খুব বেছি ভাল লগা হৈ আছে আৰু। এয়া আমাৰ ভোজৰ যোনবিলাক হেৰি হয়, গামলা বাল্টিং ধুই আছে আৰু এয়া আমাৰ ৰাইজে চাই আছে, এয়া চাই থকা ৰাইজ। এয়া প্ৰুফ অকণমান দেখাই দিছোঁ আৰু অকণমান কৰিছে, এইগৰাকী যে ৰখি আছে ধুনীয়াকৈ আৰু এয়া বাইদেউ ধুই আছে ধুনীয়াকৈ। আৰু এইফালে বৰ্তাহঁতে হেৰি কৰি আছে, কলপাত কাটি আছে নেকি, অঁ নহয়, খোল বনাই আছে। আৰু এয়া আমাৰ টুক টুক, দিগদাৰ চিগদাৰ নাই কৰা বাৰু, ধুনীয়াকৈ আছে। এনেই মানুহ দেখিলে বহুত ভোকে, কিন্তু এতিয়া নাই ভোকা। সঁচাকৈ দেই, কুকুৰ যে প্ৰভু ভক্ত বুলি কয়, সঁচা কথা। এয়া বৰ্তাহঁতে খোল বনাই আছে, এইটো আমাৰ এইফালে খোল বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাব। এয়া আমাৰ সত্য বৰ্তাই চাহ খাইছে, চাই দিয়ক বৰ্তা। ভিডিঅ' কৰিছোঁ, কোনেও নাই সোধা। এয়া লাডুৱে চাহ খাইছে। হাই গাইজ, এয়া বহুত দেৰিৰ মূৰত ফোনটো হাতত লৈছোঁ, একদম টাইম হোৱা নাই, একদম চাৰিওফালে পূৰা কাম চলি আছে, দেখাম বাৰু আপোনালোকক। আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ, লগতে নাৰ্ভাছ, যিহেতু বহুত দিনৰ পৰা ভাবি থকা কিবা এটা কাইলৈ সফল হ'বলৈ গৈ আছে, সেইকাৰণে মনটো ভাল লাগি আছে বাৰু। আৰু লগতে অকণমান ভয়ো লাগি আছে, যাতে ভালে কুশলে হৈ যায়। আৰু আগতে এনেকুৱা অনুষ্ঠান আমাৰ ঘৰত পাতি পোৱা নাই, সেইকাৰণে আৰু বহুত নীতি নিয়মৰ মাজেৰে মানে পাৰ হ'ব লাগিব ন, সেইকাৰণে অকণমান নাৰ্ভাছো হৈ আছোঁ। আৰু এয়া পেণ্ডেল হ'লগৈ বাৰু, কালি ৰাতি প্ৰায় 11টামান বজালৈকে পেণ্ডেল দিলে। ৰ'ব মই আপোনালোকক দেখাই আছোঁ ভালকৈ পেণ্ডেলখন। নৰ্মেলকৈ দিছে আৰু, যিহেতু সকামৰ, ইমান হেৰিকৈ নাই দিয়া, যথেষ্ট ডাঙৰো হৈছে বাৰু। এয়া মানুহ বহা এৰিয়া, এইফালে ভকত বহিব, চাকি জ্বলাব আৰু ইয়াতে আসন পাতিব, এইফালে পুথি থাকিব। দেন এইফালে কাইলৈ চাহ দিব, যিখিনি মানুহ আহিব চাহ দিব। তাৰপিছত ইয়াত ডেস্ক বেঞ্চ আছে, পৰহিলৈ ভোজৰ দিনাখন ইয়াতে ভোজ খুৱাব। আৰু এইফালে কাৰিকৰে বনাব, যিহেতু কাৰিকৰো আহিব।
আৰু চাহ তাহ দিয়াৰ কাৰণে এইকণ জেগা সেয়াই আৰু এয়া কলখিনি পাপাই গাঁতৰ পৰা উলিয়াই এনেদৰে চিজিল লগাই থৈছে। আৰু মই পাপাক কিবা এটা কৈ আছিলোঁ যে তুমি ভালদৰে কাপোৰ কানি পিন্ধি লোৱা, যিহেতু ঠাণ্ডা পৰিছে। কিন্তু মোক কৈ আছে যে এইখিনি কাম কৰোঁতে আকৌ লেতেৰা হ'ব, তেনেকৈ কিবা কিবি কৈ আছিলে। আৰু এয়া আমাৰ মামীহঁতে ধুই আছে খোল, এইপিনে মামী আছে, দীপাখুৰী আছে, আৰু এয়া নিয়জেঠাই পাণ কাটি আছে। মানে মই কৈছোঁ নহয়, চবেই নিজৰ নিজৰ ভাগত যোনেই যেনেকৈ পাৰে তেনেকৈয়ে কাম কৰি দিয়ে, আমাক ধুনীয়াকৈ সহায় কৰিছে। ৰাইজ এয়া চব কাম কৰিছে, অকল ভিডিঅ' নহয়। এয়া মাহঁত লাগি আছে। এয়া ধুইছে বুলি প্ৰমাণ। এয়া নিয়জঠাই তামোল কাটিছে, এয়া খুৰীয়ে এইবোৰ কি ফুল ফুল কঢ়িয়াই দিছে। এইফালে মামী আহিলে আজি। চা মামী এইফালে হাতটো দাঙি দিয়ক অকণমান। এয়া মামী আৰু ই আজি শুই আছে, ই ভাল লগা হ'ল আজি। এইফালে আকৌ মামাহঁতে আসন পাতিবৰ কাৰণে ভেটি বনাইছে, যিহেতু কাইলৈ ৰাতিপুৱা আসন প্ৰতিষ্ঠা কৰিব লাগিব। সেয়েহে আসনৰ কাৰণে আৰু পুথিভাগ আনি থ'বৰ কাৰণে ভেটি বনাবলৈ লৈছে। মই আচলতে ভিডিঅ'বোৰ একেৰাহে কৰিব পৰা নাই, যিহেতু কামতো লাগি থাকিবলগীয়া হৈছে। আৰু এইফালে এতিয়া ওচৰ চুবুৰীয়া বৰমা খুৰী তেওঁলোকো আহিছে তামোল কাটিবৰ কাৰণে। গাঁৱৰ জেগাত আচলতে সেইটোৱেই খুব ভাল লগা কথা, সকলোৱে আহি খুব ধুনীয়াকৈ সহায় সাৰথি কৰি মানুহক উদ্ধাৰ কৰি দিয়ে যিকোনো অনুষ্ঠানতে। আৰু এয়া আসনৰ যে ভেটি বনাইছিলে সেয়াও এওঁলোকে মচি দিছে। আজিৰ ভিডিঅ'টোত মই বেছিকেলি আপোনালোকক গাঁৱৰ জেগাৰ অনুষ্ঠানবিলাক কিদৰে পতা হয়, কেনেদৰে সকলোৱে সহায় কৰি দিয়ে সেইখিনিৰ ওপৰতেই দেখুৱালোঁ। আৰু এতিয়া হৈছে দিনটোৰ একেবাৰে শেষৰটো কাৰ্যসূচী, মানে আমদলি গুঠা। যিকোনো মাংগলিক অনুষ্ঠানত যিহেতু আমদলিডাল খুব প্ৰয়োজন হয়, সেয়েহে আমিও ভাবিলোঁ আমদলিডাল গুঠিয়েই থৈ দিওঁ, তেতিয়া কাইলৈ ৰাতিপুৱা লগাই দিলেই হ'ব। আৰু আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে দেখালোঁ। বাকী নেক্সট পাৰ্ট অতি সোনকালে আহি আছে, তাৰ বাবে আপোনালোকে যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰিব।